দুখন ষ্টেডিয়াম নিৰ্মাণৰ আমাৰ পৰিকল্পনা আছিলে। সৰু সজাই আৰু ক্ৰিকেট ষ্টেডিয়াম আমাৰ আছে। এতিয়া আমিনগাঁৱত আমি যিখন ষ্টেডিয়াম বনাইছো অহা বছৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব। ইয়াতে 20,000 লোকে বহি খেল চাব পৰা এখন আটকধুনীয়া ক্ৰিকেট ফিল্ড হ'ব বোলে, আৰু যথেষ্ট মডাৰ্ণ আৰু যথেষ্ট ধুনীয়া। আৰু ইয়াৰ লগত আনুষংগিক বাকী কামখিনিও আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত, ফেব্ৰুৱাৰী 2026ৰ ভিতৰত সমাপন কৰাৰ কাৰণে চেষ্টা কৰি আছো। আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়াম হ'ল, ইনডোৰ ষ্টেডিয়াম হ'ল, বেডমিণ্টন, লগত চুইমিং পুলৰো কাম শেষ পৰ্যায়ত আহি পাইছে। আৰু এইখিনিৰ লগত অলপ আমি পাৰ্কিং আদিও বনাব চেষ্টা কৰি আছো, যাতে ইয়াতে ওৱান ডে ইণ্টাৰনেশ্যনেল হওক, T20 হওক, ইয়াতেও যাতে সৰু সজাই লগতে ইয়াতো যাতে খেলাব পৰা যায়। নতুন খেলুৱৈসকলক ইয়াত প্ৰশিক্ষণ থাকিব নেকি? কোচিং যিটো চেণ্টাৰ হয়, ষ্টেডিয়াম এখন হলে এটা নহয় 4-5টাও কোচিং চেণ্টাৰ চলাব পাৰে। এছিয়াৰ তেনেকুৱা চিন্তাও আছে, গতিকে কোচিং চেণ্টাৰ চলোৱাত কোনো অসুবিধা নাই। কিন্তু এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আমি আৰু এখন খেলপথাৰ পাম অসমত, বা যেতিয়া আমি অহাবাৰ নেশ্যনেল গেমছ অসমত আনিম তেতিয়া আমাৰ পৰ্যাপ্ত ষ্টেডিয়াম থাকিব। নেহেৰু ষ্টেডিয়ামখনো এতিয়া আমি নতুনকৈ বনাব গৈ আছো, অহা এমাহৰ ভিতৰত কাম আৰম্ভ হ'ব। সৰু সজাই হ'ল, আমিনগাঁও হ'ল, আপোনাৰ চন্দ্ৰপুৰতো আমি কৰিব গৈ আছো। গতিকে আৰু প্লাছ আজিকালি যিবিলাক ডাঙৰ শ্ব' আহে, শ্বিলঙত প্ৰায় শ্ব' হৈ থাকে আপোনালোকে জানে, সেই আন্তঃৰাষ্ট্ৰীয় শ্ব' বিলাকো আমি ইয়াতে পাতিব পাৰিম, যাতে মানুহে আহি পেলাই শ্ব' অনুভৱ কৰিব পাৰে। গতিকে এইখন হলে এটা বহুত ডাঙৰ সুবিধা এটা হৈ যাব। আমাৰ হাতত এটা অল্টাৰনেটিভ থাকিব, যে সৰু সজাইত কিবা এটা হ'ল বা বৰ্ষাপাৰাত কিবা এটা হ'ল, ঠিক আছে আমিনগাঁৱত কৰো, এটা আমাৰ অল্টাৰনেটিভ আহি যাব। আৰু যাতায়াতৰ ষ্টেডিয়ামলৈ অহা যিটো ৰাস্তা, অভাৰব্ৰিজখন থকাৰ কাৰণে কিছু অসুবিধা, তাৰ কাৰণে অভাৰব্ৰিজখনটো আৰু ভাঙিব নোৱাৰি, ৰাইজৰ অসুবিধা হ'ব। কিন্তু তাৰ মাজেদি আমি এই ৰাস্তাটো দি IIT গুৱাহাটীক লিংক কৰি দিম, যাতে সেইফালেদিও সোমাব পাৰি। আৰু এটা ডাঙৰ কথা যে অসমৰ পৰা দুগৰাকী ব্যক্তি, বিশেষকৈ আপুনি